বিহালীৰ বিধায়ক এইবাৰ শোণিতপুৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত বিহালীত বিধায়কৰ পদ খালী হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ মতে বিহালী বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে। ইতিমধ্যে বিহালীৰ 2টাকৈ গাঁও পঞ্চায়ত বিশ্বনাথ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে 6টাকৈ গহপুৰৰ গাঁও পঞ্চায়ত বিহালীত অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। তদুপৰি যোৱা কেইদিন নতুন সমষ্টি মতেই বিধায়ক উন্নয়ন পুঁজিৰে উন্নয়নমূলক কাম কাজ সম্পাদন কৰা হৈছে। যদি পুৰণি সমষ্টিৰ মতে উপ নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে গহপুৰৰ 6খন গাঁও পঞ্চায়তৰ আগন্তুক 1.5 বছৰ কোনো উন্নয়নমূলক কাম কাজ হোৱাৰ সম্ভাৱনা নাই। ইতিমধ্যে গহপুৰৰ পৰা বাদ পৰিছে, বিহালীত সংযোজন হৈছে। বিহালীৰ সচেতন লোকে নতুন সমষ্টি মতেই নিৰ্বাচন হোৱাটো বিচাৰিছে। তাৰ মাজতে বিহালীৰ প্ৰাক্তন বিধায়ক পল্লৱ লোচন দাস, যুৱ নেতা জয়ন্ত বৰা, বিজেপিৰ বিশ্বনাথ জিলা সভাপতি দিগন্ত ঘাটোৱাৰে বিহালীৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে ৰাজ্যিক সমিতিৰ ওপৰতো হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে। তাৰ মাজতে অনুসূচিত জাতিৰ বিশ্বনাথ জিলা উন্নয়ন পৰিষদৰ অধ্যক্ষ অৰূপ দাস আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান মুখ্য উপদেষ্টা বিজেপিৰ ৰাজ্যিক সংবাদ আৰু সংবাদ সম্পৰ্ক বিভাগৰ ৰাজ্যিক সদস্য প্ৰবীণ বৈশ্যই বিহালীৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছে। তেওঁ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আৰু অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন পৰিষদৰো মনোনীত সদস্য। উপ নিৰ্বাচনত তেওঁৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ। যদি নিৰ্বাচন আয়োগে নতুন সমষ্টি নিৰ্ধাৰণ মতে নিৰ্বাচন অনুষ্ঠিত কৰে তেন্তে প্ৰবীণ বৈশ্যই দলীয় টিকট লাভ কৰাৰ সম্ভাৱনা অধিক। কোনোবা এটা সমষ্টিত নিৰ্বাচনৰ অনুষ্ঠিত হলে সকলোৰে এইটো গণতান্ত্ৰিক অধিকাৰ আছে যে তেওঁলোকে নিজৰ হৈ প্ৰচাৰ বা প্ৰসাৰ কৰিব পাৰে। আৰু সেই হিচাপে কোনোবাই যদি আমাৰ দলৰ বিভিন্নজনে, মোৰ ভাতৃ বা মোৰ ভগ্নী, যিকোনো আমাৰ কাৰ্যকৰ্তাই যদি এই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে, এইটো বিচাৰিব পাৰে, এইটো গণতান্ত্ৰিক অধিকাৰ তেওঁলোকৰ আছে, তেওঁলোকে বিচাৰক, এইটো কোনো আপত্তি নাই। আৰু ময়ো সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিয়েই ময়ো এই বিহালী সমষ্টিৰ পৰা এই উপ নিৰ্বাচনত মই টিকটটো পাম বুলি মই আশা কৰিছো। কাৰণ এটা কথা চাওক যে যিহেতু 2026 চনত এই সমষ্টিটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত কৰা হৈছে আৰু মাত্ৰ 1.5 বছৰ কালহে এই সমষ্টিটো ধৰক উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই উপ নিৰ্বাচনৰ সময়ত মই ভাবো যে যিহেতু 1.5 বছৰ এটা কালত এটা সমষ্টিৰ উন্নয়ন কৰাটো ইমান পৰ্যাপ্ত সময় নহয়, আৰু সেইটো কাৰণে ভাবো যে অন্য কোনোবা ব্যক্তিক দিয়াতকে এই সমষ্টিটো যদি অনুসূচিত জাতিৰ এজন যোগ্যৱান ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, নিশ্চিতভাৱে তেওঁ 1.5 বছৰ টাৰ্গেট নকৰে, তেওঁ 1.5 বছৰ থাকিব হয়, কিন্তু তেখেতে নেক্সট 5 বছৰ তেখেতে চাব আৰু বিহালীৰ সামগ্ৰিক উন্নয়ন কৰিবলৈ পাৰিব। আৰু সেইটো হিচাপে মই ভাবো যে অনুসূচিত জাতিৰ এজন যোগ্য নেতাক এই সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰিলে সকলো দলেই অনুসূচিত জাতিৰ ব্যক্তিকে যদি দলীয় টিকট প্ৰদান কৰে নিশ্চিতভাৱে বিহালী ৰাইজৰ বাবে ই এক আশাৰ বতৰা হ'ব আৰু বিহালী ৰাইজেও এইটো ভাল পাব। সেই হিচাপে মই এজন প্ৰাৰ্থী হিচাপে আহিছো। মোৰ এটাই কথা যে মোৰ উদ্দেশ্যটো কোনো ব্যক্তিগত লাভালাভ নহয়। আমাৰ ইয়াতে কথা হৈছে বিহালী অঞ্চলৰ, বিহালী সমষ্টিৰ সমূহ ৰাইজৰ সামগ্ৰিক উন্নয়ন তথা যুৱতীসকলৰ কল্যাণৰ হকে মই এই সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছো। লগতে আমাৰ বিহালীত যি হাতী মানুহৰ সংঘাত হৈ আছে বা আমাৰ বিহালীৰ যিটো আমাৰ সমস্যা যে বেদেতি আৰু বৰগাঙত এটা আমাৰ ষ্টেচন লাগে, আমাৰ যাত্ৰীসকলে বহুত অসুবিধা ভোগ কৰি আহিছে, এইবোৰ জ্বলন্ত কিছুমান সমস্যা সমাধানৰ লগতে বিহালীক আমাৰ অসমৰ ভিতৰত এটা জাকত জিলিকা আপোনাৰ সমষ্টি হিচাপে গঢ় দিবলৈ মই এই সমষ্টিৰ পৰা এজন বিধায়ক হিচাপে নিৰ্বাচিত হবলৈ মই নিশ্চয় এটা আশা পুহি ৰাখিছো। আৰু যিহেতু 2026 চনত এই সমষ্টিটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত হৈছে আৰু মই এজন অনুসূচিত জাতিৰ ব্যক্তি হিচাপে তথা বিহালীৰ বটিয়ামাৰী অঞ্চলৰ এজন স্থায়ী বাসিন্দা হিচাপে মই নিশ্চয়ভাৱে এই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছো। আৰু সেই হিচাপে যদি দলে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যদি তেখেতে বিবেচনা কৰে যে মোক যোগ্য হিচাপে, নিশ্চিতভাৱে মই এই সমষ্টিৰ পৰা খেলিবলৈ আগ্ৰহী।
নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।